মই উপস্থিত আছোঁ নগাঁও কামপুৰ আৰু বিধায়ক জিতু গোস্বামী বাসগৃহত আৰু যিহেতুলৈকে জিতু গোস্বামী বাসগৃহত আহিবৰ কাৰণে কোনো ধৰণৰ অসুবিধা নাই যিহেতুলৈকে আপোনাৰ কামপুৰ বজাৰ আৰু বজাৰৰ পৰা কামপুৰৰ ফালৰ পৰা আহিলে যমুনামুখৰ ফালৰ পৰা আহিলে আপোনাৰ লেফ্ট ছাইড আৰু নগাঁও দক্ষিণ পাট হৈ পেলাই আহি বৰকুলাৰ হৈ আহিলে ৰাইট ছাইড এইটো আপোনাৰ গলি আপোনালোকে দেখা পাইছে এইটো সুন্দৰ গলি আৰু এইটোৱে হৈছে আপোনাৰ জিতু গোস্বামী বাসগৃহ আহক কাৰণ আৰু যিহেতুলৈকে সমষ্টিটো বহুত ডাঙৰ সমষ্টি আৰু যিহেতুলৈকে সমষ্টি চেঞ্জো হৈছে আৰু সমষ্টি চেঞ্জ হ'লেও এইটো সমষ্টিত আপোনাৰ যিহেতুলৈকে আকাশী গংগা আমনি ভেলৌগুৰি আৰু ৰেং বেং কচুৱা আদি কৰি কঠীয়াতলি গোটেই ডাঙৰ এটা পুৰণি গুদামৰ পৰা আদি কৰি সুন্দৰ এটা মানে ডাঙৰ এটা ধৰি লওক সমষ্টি যিহেতুলৈকে তেওঁ নেতৃত্ব দি আছে দাদা ক'ৰ পৰা আহিছে আপুনি ক'ৰ পৰা আহিছে আমি কামপুৰৰ পৰা আহিছে ন অঁ ক'ৰ পৰা আহিছে আপুনি কামপুৰে ন এয়া আপোনাৰ কোনো ধৰণৰ কোনো অসুবিধা নাই যিহেতুলৈকে দাদাৰ ঘৰত যিহেতুলৈকে আপোনাৰ পুৰণি গুদাম আৰু বহমপুৰ সমষ্টিৰ পৰা আহিবলৈও কোনো ধৰণৰ অসুবিধা নাই দাদা দাদা মানে আপোনাৰ যিহেতুলৈকে আপুনি এটা বিশাল সমষ্টি যিহেতুলৈকে যিহেতুলৈকে আপোনাৰ এইটো সমষ্টি বহুত ডাঙৰ সমষ্টি এনেকুৱা ক্ষেত্ৰত আপুনি কি ক'ব দাদা কাৰণ মই বহুত দেখিছোঁ আপোনাৰ সমষ্টিটোৱে বহুত ডাঙৰ যিহেতুলৈকে ইমান ডাঙৰ সমষ্টি এটা আপুনি অতীতৰ পৰা এতিয়ালৈকে বৰ্তমান ভৱিষ্যতলৈ আপুনি নেতৃত্ব দি থাকিব এনেকুৱাত কি ক'ব বাৰু যিহেতুলৈকে আপোনাক 15 আগষ্টতে লগ পাইছিলোঁ তাৰপিছত লগেই পাব পৰা নাই তথাপি মই নিজে আহি আমাৰ সমষ্টিটো জিঅ'গ্ৰাফিকেলি বহুত ডাঙৰ হয় হয় সেইকাৰণে আমাৰ প্ৰায়বিলাক বস্তু আমাৰ ব্লকো সেইকাৰণে দুটা এটা ব্লক ইয়াত আছে এটা ব্লক আমাৰ ব্ৰহ্মপুৰত আছে আমাৰ জেগাও ডাঙৰ সেইকাৰণে আমি দুটা স্বাস্থ্য শিবিৰো কৰিব লাগিছে এটা স্বাস্থ্য শিবিৰ এতিয়া কামপুৰত কৰিছোঁ এটা পুৰণি গুদামত কৰিছোঁ মই ভাবোঁ জিঅ'গ্ৰাফিকেলি ডাঙৰ হ'লেও একো প্ৰব্লেম নাই ৰাইজে পাব লাগে বিধায়কেও ঘৰো দুটা বনাইছে সেইকাৰণে এটা কামপুৰতো বনাইছে এটা নগাঁৱতো বনাইছে লাগিবই ৰাইজসকলে আহি পেলাই পাবই লাগিব বিধায়কক সেইকাৰণে মই ভাবোঁ এইটো ডাঙৰ হোৱাৰো প্ৰব্লেম নাই এতিয়ালৈকে ৰাইজে যিমানখিনি পৰা যায় ৰাইজক সেৱা আগবঢ়াবৰ কাৰণে ঠিক আছে ধন্যবাদ